এফালে এয়া চনু মানুহে শুই উঠি মুখ ধুই এতিয়া চাহ খাব লৈছেহি আৰু ঠাণ্ডা লাগিছে ৰাতিপুৱা বহুত সেইকাৰণে আমি হিটাৰটোৰ ওচৰতে দুইজনী বহি লৈছোঁ আৰু এতিয়া এয়া মোৰ চাহ কাপ মই লৈ লৈছোঁ আৰু লগত আছে আজি গৰম গৰম কেটলি পিঠা ৰাতিপুৱাৰ চাহ কাপৰ পৰাই আজিৰ ব্লগটো আৰম্ভ কৰি দিছোঁ আৰু আপোনালোক সকলোকে মোৰ আন এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ চাহ খাই হ'ল আৰু এতিয়া এয়া এইফালে বনাই আছো সেৱৈ আৰু এইফালে এয়া পুৰি বনাবৰ কাৰণে আটা মাৰি লৈছো ৰাতিপুৱাৰ সময়খিনি যেহেতুকে বহুত লৰালৰি হয় আৰু মানে স্কুললৈ পঠাব লাগে আৰু ডিউটিলৈ পঠাব লাগে সেইকাৰণে এতিয়া এয়া আজি মই এইখিনিয়ে বনাবলৈ লৈছো আৰু এতিয়া মই ফটাফট বনাই লওঁ এয়া মোৰ এতিয়া পুৰিখিনি বনাই হ'ল আৰু ইয়াত এয়া সেৱৈখিনি এয়া চনু মানে গা ধুই আহিলে আৰু তাইৰ কাৰণে এয়া বাঢ়ি লৈছোঁ আগত তাইক খাবলৈ দি লওঁ বেছি নাখায় যিহেতুকে সেইকাৰণে অকণমানি বাতিটোতে লৈ লৈছোঁ খাই লোৱা পটাপট খাই লোৱা স্কুল ওলাব হ'ল পটাপট খাই লোৱা মোবাইল থোৱা আৰু এতিয়া এইটো স্কুলৰ টিফিনটো ৰেডি কৰি লওঁ আজি বেলেগ বেলেগকৈ বনাই নাথাকিলোঁ ইয়াৰ পৰা দি লওঁ এইখিনিকে দিওঁ টিফিনতো আজি এয়া টিফিনটো এতিয়া ৰেডি কৰি হৈ গ'ল বাই বাই উঠিয়া মেলি আজৰি হ'লোঁ আৰু এতিয়া ময়ো খাই লওঁ এয়া মোলে এয়া এতিয়া ফটাফট খাই লওঁ আৰু খাই বৈ আজি বহুত দিনৰ মূৰত ৰ'দটো দিছে গতিকে বহুতখিনি কাপোৰ ধুবলগীয়া আছে কাপোৰ চাপোৰ ধুই মেলি আজৰি হৈ আকৌ মই ওলাব লাগিব এতিয়া এয়া ওলাই মেলি আজৰি হ'লোঁ আৰু এতিয়া যাওঁ আমাৰ পিহুৰ স্কুলত আজি PTM আছে গতিকে স্কুললৈ যাব লাগে আৰু মোৰ লগৰ কেইজনীমান যাব আৰু এতিয়া গৈ থাকোঁ তেন্তে বলক স্কুলত গৈ আপোনালোকক দেখুৱাই আছোঁ স্কুলখন অকণমান স্কুলত পালোহি এয়া আমি এতিয়া গেটৰ ভিতৰলৈ সোমাই আহি আছোঁ এইখনেই হৈছে গেৰুকামুখ NSPCৰ KB কেন্দ্ৰীয় বিদ্যালয় এইফালে আছে এখন প্লেগ্ৰাউণ্ড আৰু এইফালেও এখন আছে আৰু এতিয়া বলক ভিতৰলৈ গৈ আছোঁ এয়া এইফালে বাল বিদ্যালয় আৰু এইখিনি হৈছে ক্লাছৰুমখিনি ইহঁতি এতিয়া বাহিৰত ওলাই আছে মানে ছুটিয়ে হৈছে আজি যিহেতুকে মিটিং আছিলে বাছ যোৱালৈকে যিহেতুকে অকণমান সময় আছে সেইকাৰণে সুবিধাতে অকণমান আকৌ এহেঁতি খেলি লৈছে এতিয়া আকৌ দুপৰীয়াৰ কাৰণে ভাত বনোৱাত লাগিলোহি এয়া ইফালে মোৰ দালি বনাই হ'ল আৰু ইয়াত এতিয়া ভাজি বনাম
এয়া ইফালে পাচলি কাটি আছোঁ তেন্তে ভাত বনাই লওঁ ভাত বনাই হৈ গ'ল বিশেষ একো বনোৱা নাছিলোঁ আজি আছিলে এয়া আমলেট আৰু ফ্ৰেঞ্চবিন আলু ভাজি আৰু দালি বাছ ইমানেই বনালোঁ এতিয়া আমি ভাত খাই লওঁগে আৰু আজিৰ সৰু ব্লগটোত ইমানখিনিয়ে দেখুৱালোঁ যদিহে চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ পুনৰ লগ পাই আছোঁ তেন্তে আজিলৈ আহিছোঁ বাই বাই